ওই যুবরাজ সকল আয়োজনে সম্পাদিত হয় আপুনি নিশ্চিন্ত থাকক যুবরাজ। ক্ষমা কৰা ভনী, তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজা প্ৰকৃতৰে। এই তাই পকি কিয় পকি তই অপৰাধী কৰিব খুজিছ? শৈশৱৰে পৰা যে অকপতে এই বন্ধুদেৰে বন্ধেশ্বৰেই অভগতাদাৰক তাক মই কেনেকৈ পাহৰিম? ময়ো দাদা শিৰণী তোমাৰ কাষত নেপাহৰো জীৱনৰ তোমাৰে সৌখিতিম যেনে। পকি নমস্কাৰ, পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাজ্যৰ চৌদিশে এতিয়া চলিছে ৰাসৰ প্ৰস্তুতি আৰু এনে সময়ত মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নিৰ চেলেংহাটত। আৰু চেলেংহাটৰ শংকৰ মাধৱ সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠানেও এইবাৰ ৰাসৰ আয়োজন কৰিছে আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে তেওঁলোকে 13 বছৰ অনুৰ্ধৰ শিশু ৰাস আয়োজন কৰিছে।
কালকেতু যুবরাজ ভক্তি দৈপকীৰ বিবাহৰে সকলো আয়োজনে সম্পূৰ্ণ হল দে চাবাজতে ভক্তি দৈপকীৰ বিবাহৰে যৌতুক ৰাজি সকলো যাই যে দে বৰ কন্যাৰে লগত হয় যুবরাজ সকল আয়োজনে সম্পাদিত হয় আপুনি নিশ্চিন্ত থাকক যুবরাজ কিন্তু কালকেতু যুবরাজ আজি শুভ তিথৰে শুভ সন্দিক্ষণত কিবা যে দে অযথি বেদনাই মোক বাৰে বাৰে আপত্তি কৰিছে যুবরাজ যিজনী ফলিতেক শৈশৱৰ পৰা বুকুৰে মাজতে ৰাখিছিল সাৱতি সেইজনী ফলিতিক আজি পঠিয়াই দেমে ৰাজ কৰে গুদং কৰি সেই কথাই কালকেতু মোক বাৰে বাৰে আপত্তি কৰিছে হেয়া যুবরাজ বরযাত্রী রাসনের নিশেই কাকত জয় কালকেতু যুবরাজ সন্বাদৰে বৰ্ষবৰ যাত্ৰীসকলকে আদৰি আদৰে ব্যৱস্থা কৰা হাই যুবরাজ দাদা দাদা দতকে সকলো আৰু বেজাৰে দিবি আৰু এই দাদাৰে শিয়াল ক্ষমা কৰা ভনী তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত চৰে এই টাইপ পকি কিয় পকি তই অপৰাধী কৰিব খুজিছ শৈশৱৰে পৰা যে অকপতে এই বন্ধুদেৰে বন্ধিছই অভগা দাদাৰক তাক মই কেনেকৈ পাহৰিম ময়ো দাদা শিৰণী তোমাৰ কাষত নেপাহৰো জীৱনৰ তোমাৰে সৌখিতিম যেনে পকি বসুদেৱ যুবৰাজ ৰাজ শুভ দিদৰে শুভ ক্ষণ মোৰে অচলি ফদিতেক তোমাৰে হাততে কৰিল অৰ্পণ হৰলা অজনা তাই অপুতে বালিকা পদে পদে হব পাৰে তাইৰে শত দুখে শত অপৰাধ নিজে অর্ধাঙ্গিনী ভাবি তাইরে শত দুঃখে শত অপরাধে করিবা বাঞ্ছা এটা বদলে রাখি তোমার অপত্য স্নেহ বন্ধুরার পড়া মোরে আচারি ভদিতে যেতে নহয় বঞ্চিত যুবৰাজ তোমাৰ আদেশৰ কদাপিতো নহয় লংঘন আদেশ আদেশ নহয় বসুদেৱ এইটো তোমাৰ প্ৰতি মোৰ অনুৰোধ দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ আৰু জগতত কেইজনে পায় দিয়া আশীৰ্বাদ দাদা এই বিদায়ৰ বেলা তজু উপদেশ যেন শিৰগত কৰি আগবাঢ়ি যাব পাৰোঁ জীৱন পথত অন্য হাতে যুৱৰাজ ভগ্নী হত্যা যে মহাপাপ দেবী বাবুকুলে অতরে খবরে সন্মুখরে পড় ওই যদি হোকে ভক্তি হত্যা মহাপাপে কোৱা দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড মই আজি মধুৰাৰ নিশ প্ৰজাই শাস্তি পাই বিনা অপৰাধৰ ৰজা হৈ ৰাজ্য মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছে দাদা কিয় কলংক সানিছে যুৱৰাজ কোনে জানে কোনে কৰে কিবা অপৰাধ ক'বলৈ কিবা আছে মোৰ আৰু ক'লে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পৰা নিজ ইচ্ছাতে সঁচা হওক মিছা হওক আৰু এয়া আমাৰ লগত আছে সুনীল দা নমস্কাৰ। নমস্কাৰ
কেনেকুৱা চলিছে আচলতে খুব প্ৰত্যাহ্বানমূলক শিশু ৰাস পতাটো খুব সাধাৰণ কথা নহয় খুব প্ৰত্যাহ্বানমূলক কি ক'ব কেনেকুৱা ধৰণৰ প্ৰস্তুতি খুবেই ভাল লাগিছে শংকৰ মাধৱ সামাজিক সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত চেলেংহাটৰ মধ্যমণি বৰ্ণগীয়া যুৱ সমাজ আৰু পুথিভঁৰালৰ প্ৰেক্ষাগৃহত বৰ্ণগীয়া যুৱ সমাজ আৰু শান্তিকামী মহিলা সমিতিৰ সহযোগত চেলেংহাটবাসী ৰাইজৰ বৃহত্তৰ চেলেংহাট অঞ্চলৰ ৰাইজৰ সহযোগত ইয়াত এইবাৰ ৰাসৰ আমি তৃতীয়টি বৰ্ষ আৰু এই তৃতীয় বৰ্ষত আমি এটা ডাঙৰ সিদ্ধান্ত ল'লোঁ যে শিশু ৰাস যদিও অসমৰ বিভিন্ন স্থানত হৈছে 13 বছৰ অনুৰ্ধৰ কংসালয় বা আমাৰ প্ৰস্তাৱনা হোৱা নাই আমি প্ৰথম কৰিব লৈছোঁ বুলি আমি অনুভৱ কৰিছোঁ খুবেই সুন্দৰ সহযোগিতা ভাল লাগিছে আৰু এই ক্ষেত্ৰত আমাক এই তিনিওটা বৰ্ষতে আমাক পৰিচালকৰ মুখ্য দায়িত্বত আছে কংসালয় নন্দালয় আৰু প্ৰস্তাৱনাত আমাৰ সমীৰণ দত্ত তেওঁ বৰ্তমান উপস্থিত নাই তিয়কৰে বলমাৰ চিন্তু বুলি সকলোৱে চিনি পায় ভাওনা জগততো জড়িত সামাজিকভাৱে দায়বদ্ধ এজন যুৱক সৰু ল'ৰা তেওঁক দায়িত্ব দিয়া হৈছে আৰু ঠিকতে আমাৰ নৃত্যৰ ক্ষেত্ৰত পৰিচালনাৰ ক্ষেত্ৰত আমাৰ শিশুলীলা আৰু মহাৰাসৰ ক্ষেত্ৰত এয়া আমাৰ মাজত আছে বিদ্যুৎ বিকাশ শইকীয়া বৰ সুন্দৰভাৱে নৃত্যৰ তেওঁ এজন পৰিচালনা কৰে শিকাইছে আৰু তিনিটা বছৰ আমাৰ বিশেষকৈ শিশুসকলৰ 17 চনৰ পৰাই তেওঁলোক জড়িত তেওঁলোক নাটকৰ লগত জড়িত আমাৰ চেলেংহাট অঞ্চলত আৰু আমাৰ সাংস্কৃতিক গোষ্ঠীৰ এটা মূল লক্ষ্য হৈছে আমি বাহিৰৰ পৰা কোনোবা অভিনেতা বা শিল্পী বা গায়ক অনাতকৈ আমি নিজৰ মাজতে সৃষ্টি কৰাটো সদায় বিচাৰোঁ আৰু তাকে আমাৰ হয়তো সফল হৈছোঁ ৰাইজে দেখিছে আৰু এই বৰ্ষটো আমি যথেষ্ট ৰাইজৰ সহযোগিতা পাইছোঁ দুটা বৰ্ষত আমি বৰ সুন্দৰভাৱে ৰাস সফলভাৱে উদযাপন কৰিছোঁ ৰাইজে আমাক জনাইছে আৰু এইবাৰো আমাৰ যথেষ্টখিনি শিশু হৈছে আমাৰ গোপী হৈছে আৰু বৰ সুন্দৰ হৈছে আৰু আমাৰ লগত আমাৰ উদযাপন সমিতি আছে উদযাপন সমিতিৰ এইবাৰ এইজন সম্পাদক দেৱজিৎ দুৱৰা আছে আমাৰ উপসভাপতি জিতুল গগৈ ডাঙৰীয়া আমাৰ মাজত এয়া জিতুল গগৈ উপসভাপতি যথেষ্ট বিজিত গগৈ এনে আমি সকলোৱে জিতুল বুলি মাতো মৰমতে সকলোৱে পৰিচিত নাম যথেষ্ট সহযোগিতা কৰিছে ভাল লাগিছে আৰু আছে আমাৰ লক্ষ্যজ্যোতি গগৈ তেওঁ আৰু মই সুধিব বিচাৰিছোঁ যে শিশু ৰাসৰ যিটো কংস চৰিত্ৰ হওক বা যিটো কালকেতু হওক দৈৱকী হওক এই চৰিত্ৰখিনি ৰূপায়ণ কৰাটো কিন্তু ইমান সহজ নহয় আৰু বিশেষকৈ যিসকল ইয়াত শিশু দেখিছোঁ সেই শিশুসকল কিন্তু আগতে মানে নাটক বা তেনেকুৱা ধৰণৰ অভিনয় কৰিছে যদিও ৰাস হয়তো কৰা নাই আৰু সেইবাবে হয়তো কেনেকুৱা ধৰণৰ মানে বা প্ৰত্যাহ্বান আহিছে বা তেওঁলোকে অভিনয়ৰ ক্ষেত্ৰত কিমান দূৰ সোমাব পাৰিছে অভিনয় আমি এইটো খুবেই ভাল লাগিছে যিহেতু নাটক কৰিছে ভাওনা কৰিছে আৰু ৰাসতো তেওঁলোকে যোৱা দুটা বৰ্ষত গোপবালক বা কৃষ্ণ এনেকুৱা কৰিছে কিন্তু এনেকুৱা নাটকৰ চৰিত্ৰ তেওঁলোকে কৰা নাই তেওঁলোকে প্ৰস্তাৱনাত কৰা নাই তেওঁলোকে কংসালয়ত কৰা নাই আৰু আমাৰ মাজত এয়া আমাৰ কংসৰ চৰিত্ৰ আছে এইফালে আগবাঢ়ি আহা অৰ্ণৱ দত্ত কংসৰ চৰিত্ৰত কৰিছে কালকেতুৰ চৰিত্ৰত কৰিছে কি নাম আছিল তাৰ বৰ সুন্দৰ ভাৱৰীয়া অংশুমান গগৈ ঠিক সেইদৰে আমাৰ বসুদেৱ কেনি গ'ল কি নাম আছিলে বিভাস এয়া বিভাস বসুদেৱ তাৰপৰা আমাৰ দৈৱকী কেনি গ'ল আমাৰ কি আছিলে কি নাম ঐশ্বন্যা গগৈ এয়া আৰু ঠিক সেইদৰে আমাৰ নাৰদৰ চৰিত্ৰ আছিলে কি নাম তোমাৰ মই আকৌ নামকেইটা সৰুকেইটা জনাই নাই আৰু ঠিক সেইদৰে আমাৰ প্ৰস্তাৱনাৰ নাৰায়ণৰ চৰিত্ৰত আছে আমাৰ এয়া গৌৰৱ আছে আমাৰ লক্ষী চৰিত্ৰত আছে লিউচিনা আমাৰ এইফালে আছে এইজন উগ্ৰহেন কি নাম আকাশ এয়া অকুৰ কি নাম অংকুৰমান গগৈ ব্ৰহ্মা জ্ঞানদীপ আৰু তুমি শিৱ হা টিংকু এইখিনি হৈছে আমাৰ নাটকৰ চৰিত্ৰত বাকী আমাৰ শিশুলীলাত এইখিনি যথেষ্টখিনি আমাৰ কণমানিসকল আছে আৰু আমাৰ ৰাধা কৃষ্ণ আগলৈ আহা ৰাধা কৃষ্ণ কেনি গ'ল এয়া জুন আৰু আমাৰ দিয়া পাত্ৰ বৈষ্ণৱী এইবাৰ তেওঁলোকে নতুনকৈ ৰাধা আৰু কৃষ্ণ প্ৰথমটো দিনত আৰু বাকীসকল সকলোবোৰ আছে বিভিন্ন চৰিত্ৰত আছে এইখিনি আমাৰ গোপীসকল যথেষ্ট সুন্দৰভাৱে তেওঁলোকে নৃত্য পৰিৱেশন কৰিছে হয়তো আপুনি দেখিছে আৰু আমাৰ লগত আছে মহিলাও আছে আমাৰ লগত যেহেতু অঞ্চলটোৰ মহিলা এওঁলোকেও লাগি আছে এই ৰাসখনৰ লগত মই বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ যে চেলেংহাট অঞ্চলত পূৰ্বতে আমি ৰাস দেখা নাছিলোঁ কিন্তু এতিয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে আচলতে সুন্দৰ এক পৰিৱেশ বুলি ক'ব লাগিব কণ শিশুসকলো ওলাই আহিছে যুৱক যুৱতী ওলাই আহিছে
কেনেকুৱা লাগিছে বা কি ক'ব? খুব ভাল লাগিছে। আমাৰ ইয়াত মই এতিয়া বিয়া হৈ অহা 20 বছৰে হ'ল, কিন্তু আজিলৈকে মানে হোৱা নাছিলে, কিন্তু আজি 2 বছৰৰ পৰা শংকৰ মাধৱ সাংস্কৃতিক গোষ্ঠী আৰু আমাৰ শান্তিকামী মহিলা সমিতিয়ে আমি আজি 3 বছৰ ভৰি দিছেহি। মানে আগৰ 2 বছৰ খুব ভালভাৱে হ'ল, এইবাৰো মানে ইমান ধুনীয়াকৈ আমি পাইছোঁ। মানে কণ কণ শিশুবোৰ বহুত দূৰৰ পৰা আহিছে, আগতে কম আছিলে কিন্তু এইবাৰ সাংঘাতিক ধৰণে আহিছে, আৰু গোপীসকলেও বহুত আহিছে। আৰু এইবাৰ আমাৰ 13 বছৰ তলৰ ল'ৰা ছোৱালীও প্ৰথম দিনাখনি কৰিব, গতিকে আমি খুব সুখী, আৰু আগলৈও যাতে এনেকৈ ৰাসখন হৈ থাকে মানে, আৰু হৈ থাকিলে আমাৰ ল'ৰা ছোৱালীখিনি অকণমান সাংস্কৃতিক প্ৰেমী হ'ব। মানে নাইবা এইবোৰ বস্তু মানুহৰ মাজত হেৰাই গৈছে। আধ্যাত্মিকতাটো ইয়াত আহিছে, যিহেতু আজি দেখিবলৈ পোৱা গৈছে বহুতখিনি যুৱ উচ্ছৃংখলতা আহিছে, তাৰ মাজত সংস্কৃতিৰ মাজেদি আচলতে যি আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে, কিছু হ'লেও আচলতে সমাজখনত ই প্ৰভাৱ পেলাব, যোগাত্মক এক প্ৰভাৱ পেলাব, আমিও তাকে কামনা কৰিছোঁ। আৰু চেলেংহাটত এইটো যিটো পৰিৱেশৰ সৃষ্টি হৈছে, আচলতে চেলেংহাট অঞ্চল বুলি ক'লে আচলতে ৰাসেই নহয়, পূৰ্বৰ পৰা আমি দেখিছোঁ যে এটা সাংস্কৃতিক পৰিৱেশ আছে, শৈক্ষিক সাংস্কৃতিক ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে আগবঢ়া, ক্ৰীড়া ক্ষেত্ৰত আগবঢ়া এটা অঞ্চল। আৰু শেহতীয়াকৈ যি সংযোজন হৈছে, ৰাস সংযোজন হৈছে, ই সঁচাকৈ আমাৰ অঞ্চলটোৰ কাৰণে গৌৰৱৰ বিষয় বা এটা ভাল লগা বিষয়। মই সকলোকে ধন্যবাদ জনাইছোঁ, সুনীল দালৈ ধন্যবাদ জনাইছোঁ, এইফালে বাইদেউ আপোনালোকক ধন্যবাদ জনাইছোঁ, দেৱজিৎ দা আছে ধন্যবাদ জনাইছোঁ, দেৱজিৎ দুৱাৰ দা আছে আমাৰ ককাইদেউ সম্বন্ধীয়, সেই সকলোৱে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকক পুনৰবাৰ সোঁৱৰাই দিওঁ, অহা 16 আৰু 17 নৱেম্বৰ তাৰিখে চেলেংহাট বৰ্ণগীয়া পুথিভঁৰাল প্ৰেক্ষাগৃহত দুদিনীয়াকৈ যি ৰাসৰ আয়োজন কৰা হৈছে, এই ৰাসত কণ কণ শিশু 13 বছৰ অনুৰ্ধৰ শিশুসকলে অভিনয় কৰিছে। তেওঁলোকে কংসালয়ৰ দৃশ্যকে ধৰি প্ৰস্তাৱনা সকলোখিনি তেওঁলোকে অভিনয় কৰিছে খুব সুন্দৰকৈ। আচলতে শিশুসকলে যথেষ্ট কষ্ট কৰিছে। মোৰ ছোৱালীয়ে দৈৱকী লৈছে, তাই পূৰ্বতে তেনেকৈ ধৰণৰ অভিনয় কৰা নাই, কিন্তু এইবাৰ তাই আচলতে এই অভিনয়টো ৰূপায়ণ কৰিছে। প্ৰথমতে ভাবিছিলোঁ যে তাই পাৰিব নোৱাৰে, যে চৰিত্ৰটো সোমাব পাৰিব নোৱাৰে, যথেষ্টখিনি শংকা আছিলে, তথাপিতো আমাৰ সুনীল দাই কৈছে যে পাৰিব। সেই সাহসতে আচলতে তাইক আগবঢ়াই দিছোঁ। দেখিবলৈ পাইছোঁ যে যেনেধৰণে আচলতে আমি প্ৰথমতে ভাবিছিলোঁ যে এইটো নোৱাৰিব নেকি চৰিত্ৰ ৰূপায়ণ কৰিব, যিহেতু এটা খুব ইম'চনেল আৱেগিক এটা চৰিত্ৰ, যিটো দৈৱকী চৰিত্ৰটো, কিন্তু তাই যথেষ্টখিনি চেষ্টা কৰিছে, যথেষ্টখিনি কষ্ট কৰিছে তাইও, কিন্তু আমাৰ আগত নেদেখায়। তাই আজি মোৰ আগত কেমেৰাৰ সন্মুখত অকণমান দেখাইছে, কিন্তু সাধাৰণতে কিন্তু ঘৰত তাই প্ৰেক্টিছ নকৰে, প্ৰেক্টিছ একেবাৰে নকৰে, যে লাজ কৰে তাই দৈৱকী বুলি মাতিলে তাই লাজ কৰে। কিন্তু যি কি নহওক, সকলোৱে খুব কষ্ট কৰিছে, শিশুসকলে কষ্ট কৰিছে, আৰু সেই কষ্টখিনি সাৰ্থক হ'ব তেতিয়াহে যেতিয়া আপোনালোকে 16 তাৰিখে আপোনালোকে 5 বজাত আহি এই শিশুসকলৰ অভিনয়খিনি আপোনালোকে উপভোগ কৰিব। আৰু আপোনালোকৰ পৰা বেছি বিচৰা নাই আমি, মাত্ৰ এটা তেওঁলোকৰ অভিনয়খিনি চাই আপোনালোকে এটা মাথাটোৰ হাত চাপৰি দিব, তেওঁলোকে উৎসাহ পাব আৰু আগুৱাই যাবলৈ তেওঁলোকে অনুপ্ৰেৰণা পাব।